ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ মৃতদেহ ঘটনাৰ স্থান গোৱালপাৰাৰ পঞ্চৰত্নৰ যি হুৰাৰটেক বুলি যিখিনি অঞ্চল আছে এটা অতি নিৰ্জন অঞ্চল হয়তো এই যি পঞ্চৰত্ন অঞ্চললৈ যোৱা যিটো পথ আছে সেইখিনি কোনো ধৰণৰ তাত ঘৰ বা এনেকুৱা ধৰণৰ লোকৰ বসতি নাই সেই অঞ্চলত অতি ৰহস্যজনকভাৱে পথৰ কাষত ৰখাই থোৱা এখন গাড়ীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰাতঃভ্ৰমণলৈ যোৱা ৰাইজে সেই গাড়ীখন প্ৰত্যক্ষ কৰাৰ লগে লগে ৰাইজৰ সন্দেহ উপজে যে সেই নিৰ্জন অঞ্চলটোত গাড়ীখনে প্ৰকৃততে কি কৰি আছিল আৰু গাড়ীখনৰ সন্মুখৰ ভাগৰ যিখন গ্লাছ আছে সেইখন অকমান ভগা আছিল তেতিয়া স্থানীয় ৰাইজে ওচৰলৈ চাপি যায় তেওঁলোক আচৰিত হৈ পৰে হতভম্ব হৈ পৰে চালকৰ আসনত এগৰাকী যুৱতী আৰু মৃত অৱস্থাত আছিল যুৱতীগৰাকী লগে লগে হুৱাদ লাগে সমগ্ৰ অঞ্চলটোত সকলোৰে মনত প্ৰশ্ন সেই নিৰ্জন অঞ্চলটোত যদিহে দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন তেন্তে সেই স্থানত কিছু অন্য ধৰণৰ ছবি দেখা পোৱা গ'লহেঁতেন কিন্তু স্থানীয় ৰাইজে কৈছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড যুৱতীগৰাকীক পৰিকল্পিতভাৱে সেই অঞ্চললৈ আনি হত্যা কৰি চালকৰ আসনত বহুৱাই দুৰ্বৃত্ত হয়তো তাৰ পৰা আঁতৰি গৈছে আৰু পৰৱৰ্তী পৰ্যায়ত সেই অঞ্চলত গোৱালপাৰা আৰক্ষী আহি উপস্থিত হয় আৰু গোৱালপাৰা আৰক্ষী অহাৰ পিছতেই ঘটনাৰ তদন্ত কৰিছে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু গাড়ীখনৰ যি নাম্বাৰ আছিল AS01 FT9384 এখন হুণ্ডাই ভেনু বাহনখনৰ অন্য স্থানত দাগ নাই সন্মুখৰ কেৱল গাড়ীখনৰ গ্লাছখনে ভাঙি আছে যাক লৈ স্থানীয় ৰাইজে সন্দেহ কৰিছে সেইখিনি অতি নিৰ্জন স্থান হয় তাত ৰাইজৰ বসতি নাই তাত মানুহৰ ঘৰ নাই সমাগম নহয় গতিকে নিখাৰ ভাগত হয়তো কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে যুৱতীগৰাকীক তালৈ লৈ আনিছিল আৰু যুৱতীগৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছিল কিন্তু এতিয়াও এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোৰ এটা চাঞ্চল্য এইটো এটা দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড আৰক্ষীয়ে তদন্ত কৰিছে তদন্ত কৰিবলৈ যোৱাৰ সময়তেই কেতবোৰ ক্লু আৰক্ষীৰ হাতত লাগিছে বিশেষকৈ যুৱতীগৰাকীৰ পান কাৰ্ডখন গাড়ীখনৰ ভিতৰত উদ্ধাৰ হৈছে আৰু যুৱতীগৰাকীৰ নাম হৈছে সালেহা বেগম আৰু পান কাৰ্ডত যুৱতীগৰাকীৰ লগতে যি ডকুমেণ্টছ উদ্ধাৰ হৈছে তাত যুৱতীগৰাকীৰ ঘৰ বকুৰ মাহতলিপ বুলি জানিব পৰা গৈছে বকুৰ যুৱতীগৰাকীয়ে তেওঁৰ নামতে গাড়ীখন আছে গতিকে তেওঁৰ নামত থকা AS01 FT9384 নম্বৰৰ গাড়ীখন লৈ কি কাৰণত গোৱালপাৰাৰ পঞ্চৰতলৈ গৈছিল অকলে গৈছিল নে লগত কোনোবা গৈছিল সেই ঘটনা এতিয়া তদন্তত পোহৰলৈ আহিব গোৱালপাৰা আৰক্ষীয়ে বকু আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে পৰিয়ালৰ লোক এতিয়ালৈকে উপস্থিত হোৱা নাই কিন্তু মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে ইতিমধ্যেই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে কিন্তু বিলাসী বাহনত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ ৰাজ্যত এতিয়া গাড়ী চুৰৰ আতংক গাড়ী চুৰৰ গেংসমূহ সক্ৰিয় হৈ আছে এই যুৱতীগৰাকীক গাড়ী চুৰে হত্যা কৰিলে নেকি নে যুৱতীগৰাকীক অন্য কোনো লোকে বা অন্য কাৰণত হত্যা কৰি থৈ গ'ল সেই সকলো এতিয়া ৰহস্যৰ আৱৰ্তন কিন্তু যুৱতীগৰাকীৰ মৃতদেহ এখন বিলাসী বাহনত উদ্ধাৰ হোৱাৰ পাছত সকলোৰে চকু কপালত তুলিছে কাৰণ সেইখিনি অঞ্চলত এটা জনবসতি নথকা অঞ্চল হয়তো দুৰ্বৃত্তই সেই স্থানখিনি আগতেই বাছি লৈছিল যে তাত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে সহজে কাৰো চকুত নপৰিব হয়তো যুৱতীগৰাকীক অতি পৰিকল্পিতভাৱে বকুৰ পৰা তালৈ মাতি নিয়া হৈছিল আৰু যুৱতীগৰাকী যি অৱস্থাত চালকৰ আসনত পৰি আছিল তাৰ পৰা লক্ষ্য কৰিব পাৰি বা জানিব পাৰি যে যুৱতীগৰাকীক হত্যা কৰি যুৱতীগৰাকীৰ ডিঙিত আৰু মূৰৰ ফালে কিছু আঘাত আছে তালৈ চাই লক্ষ্য কৰিব পাৰি যে যুৱতীগৰাকীক হয়তো হত্যা কৰি দুৰ্বৃত্তই পৰিকল্পিতভাৱে হত্যা কৰি এটা দুৰ্ঘটনা হোৱাৰ পৰিকল্পনা কৰিছিল সহজে যাতে সাধাৰণ ৰাইজৰ মনত আহে এইটো এটা দুৰ্ঘটনা যাৰ বাবে সন্মুখৰ যিখন গ্লাছ ভাঙিছে সেই গ্লাছখন ইটা বা শিলেৰে মাৰি ভাঙি দিয়াৰ সন্দেহ কৰা হৈছে আৰু পুৱা আৰক্ষী যেতিয়া উপস্থিত হৈছে এই সালেহা বেগম নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত আৰক্ষী এটা কথা কৈছে যে তদন্ত কৰা হ'ব আৰু সেইখিনি অঞ্চলৰ কথা ক'ব লাগিব যিখিনি গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেক বুলি যিখিনি অঞ্চল আছে অতিয়া ঠেক ৰাস্তা আৰু পাহাৰ আছে কাষত সেই পাহাৰৰ কাষত হয়তো যুৱতীগৰাকীক হত্যা কৰি পাহাৰ তললৈ পেলাই দিয়াৰ কথা চিন্তা কৰা হৈছিল হয়তো পুৱা হৈ যোৱাৰ বাবে পুৱতি নিশা হৈ যোৱাৰ বাবে হয়তো দুৰ্বৃত্তই যুৱতীগৰাকীক গাড়ীৰ ভিতৰতেই মৃতদেহ এৰি তাৰ পৰা পলায়ন কৰিলে গতিকে ৰাজ্যত এনেবোৰ ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে ৰাজপথৰ পৰা ট্ৰাক হাইজেক ৰাজপথৰ পৰা সাধাৰণ গাড়ী হাইজেক কৰি লৈ অন্য স্থানলৈ লৈ যোৱা চালকক হত্যা কৰা এনেবোৰ ঘটনা কিন্তু সহজতেই হৈ আছে আৰু বিশেষকৈ এই যুৱতীগৰাকী ইতিমধ্যে কৈছো কি কাৰণত
বকুৰ পৰা গোলাঘাটৰ গোৱালপাৰাৰ পঞ্চৰত্নলৈ গৈছিল সেয়াও ৰহস্যৰ আৱৰ্তন কাৰণ পৰিয়ালৰ লোকৰ ভাষ্য এতিয়ালৈকে আহি পৰা নাই পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি থকা হৈছে যুৱতীগৰাকীৰ ঘৰ বকুৰ মাহতলি বুলি জানিব পৰা গৈছে কাৰণ যুৱতীগৰাকীৰ পান কাৰ্ডখন গাড়ীখনৰ ভিতৰত উদ্ধাৰ হৈছে আৰক্ষীয়ে গাড়ীখন ইতিমধ্যে জব্দ কৰিছে গাড়ীখনৰ তন্নতন্নকৈ পৰীক্ষা কৰিব গাড়ীখনত অন্য কোনো লোকৰ কিছুমান ক্লু পোৱা যায় নেকি এটা অতি ৰহস্যজনক ঘটনা চাঞ্চল্যকৰ ঘটনা এই মুহূৰ্তত আপোনালোকক জনাইছো গোৱালপাৰাৰ পঞ্চৰত্নৰ ৰাজপথত বিলাসী বাহনত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হ'ল বাহনখন যুৱতীগৰাকীৰ আছিল বাহনৰ নম্বৰ AA01F39384 আৰু যুৱতীগৰাকীৰ ঘৰ হৈছে বকুৰ মাহতলিত কি কাৰণত যুৱতীগৰাকী তালৈ গৈছিল কাৰ সৈতে গৈছিল পৰিয়ালৰ লোকে এই কথা ক'ব পাৰিব কিন্তু যুৱতী ৰখাই থোৱা এখন বাহনত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুৱাৰ সময়তে কিন্তু এই গোৱালপাৰা পঞ্চৰত্ন অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে একাংশ স্থানীয় লোকৰ মন্তব্য আহিছে ভাষ্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো তে আহিনাকে লাগি আছিল আমাক পুলিশ যখন ৰাতি আহিছে চেকিং কৰবা মানে ডিউটি আছিল পুলিশৰ কি কৰি কয় পেট্ৰলিং আছিল পেট্ৰলিং আহিনাকে দেখে ইয়াতে মানে গাড়ী এখন আছে তাৰপিছত আমি শেৰি খাওয়াৰ পিছত আহিনাকে মোক মাতাইছে ছাৰে আহিনা দেখো যে গাড়ী একটা পাহাৰৰ সাইডত লাগি আছে কালা গাড়ী তাৰপিছত আহিনাকে ছাৰে মাতাইছে আহাৰ পিছত আমি দেখো যে গাড়ীখনৰ ভিতৰত মানুহ আছে আর কি ছোৱালী মানুহ কোত বহিছিল ষ্টাৰিঙত বহি আছিল নাকি দি তে চলাই আছে মানে ডেড বডি কি সন্দেহ মানে গাড়ী তো পাহাৰত লগোৱা নাই কাইবা মাৰি থৈ গৈছে নেকি সেনেকুৱা যেন লাগে ইয়াতে আহি এনেকে লাগি আছিল আমাক পুলিশ যখন ৰাতি আহিছে চেকিং কৰবা মানে ডিউটি আছিল পুলিশৰ কি কৰি কয় স্থানীয় ৰাইজৰ মন্তব্য শুনিলে এখন বাহনত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু এয়া অতি ৰহস্যজনক ঘটনা চিন্তা কৰক ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি এগৰাকী যুৱতীৰ মৃতদেহ এখন বিলাসী বাহনৰ ভিতৰত আৰু দিনক দিনে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেবোৰ চাঞ্চল্যকৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে একাংশ দুষ্ট চক্ৰ যুৱতীগৰাকী কেনেকৈ মৃত্যু হ'ল সেইটো বৰ্তমানৰ ৰহস্যৰ আৱৰ্তন কিন্তু যুৱতীগৰাকীৰ দেহত কিছু দাগ আছে আৰু সমগ্ৰ ঘটনা যিটো ঘটনা দেখা পোৱা গৈছে যিটো দৃশ্য দেখা পোৱা গৈছে পুৱাৰ ভাগত স্থানীয় ৰাইজে যেনেকৈ প্ৰত্যক্ষ কৰিছিল সকলোৱে কৈছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড এটা নিৰ্জন ঠাই দুৰ্বৃত্তই বাছি লৈছিল আৰু সেই ঠাইলৈ যুৱতীগৰাকীক পৰিকল্পিতভাৱে হয়তো মাতি নিছিল আৰু মাতি নিয়াৰ পিছতেই যুৱতীগৰাকীক হত্যা কৰা হ'ল হত্যা কৰি মৃতদেহ চালকৰ আসনত বহুৱাই থোৱা হৈছিল আৰু সন্মুখৰ ভাগৰ গ্লাছখন কিছু ভাঙি দিয়া হৈছিল যাতে দেখিলেই মানুহৰ মনত সন্দেহ হয় বা মানুহে ভাবে যে সেয়া এক দুৰ্ঘটনা আৰু দুৰ্ঘটনাতে এই যুৱতীগৰাকীৰ মৃত্যু হৈছে কিন্তু তেনেকুৱা নহয় বুলি এতিয়া স্থানীয় ৰাইজে ক'ব বিচাৰিছে ইতিমধ্যেই গোৱালপাৰা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কাৰণ অঞ্চলটো যি পঞ্চৰত্ন অঞ্চল আছে তালৈ যথেষ্ট সংখ্যক পৰ্যটক যায় বিভিন্ন ধৰণৰ ৰাজ্যৰ অন্য প্ৰান্তৰ লোক তালৈ যায় কিন্তু সেই অঞ্চলত এই ঘটনা সংঘটিত হোৱাৰ পাছত এটা সকলো চিন্তিত হৈ পৰিছে কাৰণ সেই অঞ্চলটোত অপৰাধীৰ গতিবিধি বৃদ্ধি পাইছে নেকি তাক লৈ কিন্তু ৰাইজ শংকিত কাৰণ দিনক দিনে নিৰ্জন স্থানত মৃতদেহ উদ্ধাৰ হোৱা বা নিৰ্জন স্থানসমূহ বাছনি কৰি একাংশ অপৰাধীয়ে সেইবোৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত কৰিছে গতিকেলৈ গাড়ী চুৰি চক্ৰ জড়িত থাকিব পাৰে বা অন্য দুৰ্বৃত্ত ইয়াত জড়িত থাকিব পাৰে টকাৰ বাবে এই ঘটনা সংঘটিত হ'ব পাৰে বিভিন্ন ঘটনা ইয়াত সংঘটিত হ'ব পাৰে ঘটনাৰ আঁৰত থাকিব পাৰে কিন্তু ঘটনাৰ উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে আৰু সকলোৱে কৈছে যে এই যুৱতীগৰাকী যিহেতু ঘৰ হৈছে বকুৰ মাহতলিত নাম হৈছে সালেহা বেগম এই যুৱতীগৰাকী কি কাৰণত কাৰ লগত নে অকলে গোৱালপাৰাৰ পঞ্চৰত্নলৈ গৈছিল গাড়ীখন চলাই গৈছিল নে অকলে সেয়া সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব ইতিমধ্যেই যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে বা হাজো আৰক্ষীৰ সৈতে গোৱালপাৰা আৰক্ষীয়ে যোগাযোগ কৰিছে আৰক্ষী তদন্তত পোহৰলৈ আহিব বিলাসী বাহনত উদ্ধাৰ হ'ল যুৱতীৰ মৃতদেহ অতি ৰহস্যজনক ঘটনা গোৱালপাৰাৰ পঞ্চৰত্নত এই যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ এটা তীব্ৰ চাঞ্চল্য বৰ্তমানৰ ৰহস্যৰ আৱৰ্তন এয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড ধন্যবাদ